আবেলি সময়ত অকণমান খোজ কাঢ়োঁ বুলি ছাতিটো লৈ ওলাই গ'লোঁ চিমচিমীয়া বৰষুণৰ মাজতে। এয়া গুৱাহাটীৰ মাজমজিয়াৰ এটা দৃশ্য। কেউফালে কেৱল পানী আৰু পানী, এটা জলাশয় সদৃশ পৰিৱেশ। এজাক বৰষুণতে গোটেই গুৱাহাটীখনেই ডুব যায় বুলি ক'ব পাৰি। এইটো এটা অকণমান মাত্ৰ সাধাৰণ দৃশ্য, কিন্তু ইয়াতকৈ ভয়াৱহ বানপানী হয় গুৱাহাটীৰ মাজমজিয়াত। গতিকে খোজকাঢ়োঁ বুলি গৈছিলোঁ, তথাপিতো পানী দেখি যাবলৈ সাহস নহ'লে আকৌ ঘূৰি আহিলোঁ। এনেকুৱা বানপানী সদৃশ পৰিৱেশত গুৱাহাটীবাসীয়ে কিমান জীয়াতু ভুগিছে কেৱল ভুক্তভোগীয়েহে জানে। ইয়াৰ সমাধান কিবা ওলাবনে বাৰু? কাৰণ ল'ৰা ছোৱালী স্কুললৈ যোৱা বা ৰোগীয়া ব্যক্তিসকলক হস্পিটেললৈ নিয়া কিমান এটা কষ্টকৰ পৰিৱেশ ভুক্তভোগীয়েহে গম পায়। কিন্তু মহানগৰীবাসীৰ যি আভিজাত্য, সেই আভিজাত্য যেন বানপানীৰ লগত একাকাৰ হৈ যায় তেনেহেন লাগে। গতিকে আৰু আগ নাবাঢ়ি আকৌ উভতনি যাত্ৰাহে ল'লোঁ আৰু ঘৰৰ ফালে। এয়া এক সাগৰ সদৃশ পৰিৱেশ। সৰু এজাক বৰষুণতেই, বহুত বেছি ডাঙৰ বৰষুণো নহয়, অলপ বৰষুণতেই সাগৰ সদৃশ পৰিৱেশ কেউফালে। এয়াই হ'ল গুৱাহাটী মহানগৰী।